ক'ত মাটি আছে কি আছে স্যাটেলাইট বনাবৰ কাৰণে মাটি নালাগে স্যাটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে মহাকাশত স্যাটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে যদি এটা টিভি চেনেলৰ নিজৰ স্যাটেলাইট হ'ব পাৰে আপোনালোকৰ গোটেই চেনেলবোৰ স্যাটেলাইটত চলি থকা নাই জানো যদি নিউজ লাইভ এনকে টিভি এমবি টিভি প্ৰাগ টিভি ডিউআই টিভি প্ৰতিদিন টাইমছৰ যদি নিজৰ স্যাটেলাইট থাকিব পাৰে চৰকাৰৰ স্যাটেলাইট কিয় থাকিব নোৱাৰে ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায় তেওঁলোকে কেনেকে ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো আজি ভাৰত চৰকাৰৰ অতি কমেও ৩০০তকৈ বেছি স্যাটেলাইট আছে তাৰ পৰা এটা স্যাটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰো নেকি ইমানখিনিতো মোৰ চলি যায় দিয়কচোন মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান স্যাটেলাইট আছে মই যদি কওঁ যে এটা স্যাটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ বান সমস্যা হলে গম পাওঁ আগত অনুৰোধ কৰা নাছিল অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব খুজিলেহে দিব গতিকে আজিকালি অসমে খোজা হৈছে দেউতাকে দিব ইমানেই কথা ক'ত মাটি আছে কি আছে স্যাটেলাইট বনাবৰ কাৰণে মাটি নালাগে স্যাটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে মহাকাশত স্যাটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে যদি এটা টিভি চেনেলৰ নিজৰ স্যাটেলাইট হ'ব পাৰে আপোনালোকৰ গোটেই চেনেলবোৰ স্যাটেলাইটত চলি থকা নাই জানো যদি নিউজ লাইভ এনকে টিভি এমবি টিভি প্ৰাগ টিভি ডিউআই টিভি প্ৰতিদিন টাইমছৰ যদি নিজৰ স্যাটেলাইট থাকিব পাৰে চৰকাৰৰ স্যাটেলাইট কিয় থাকিব নোৱাৰে ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায় তেওঁলোকে কেনেকে ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো আজি ভাৰত চৰকাৰৰ অতি কমেও ৩০০তকৈ বেছি স্যাটেলাইট আছে তাৰ পৰা এটা স্যাটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰো নেকি ইমানখিনিতো মোৰ চলি যায় দিয়কচোন মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান স্যাটেলাইট আছে মই যদি কওঁ যে এটা স্যাটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ বান সমস্যা হলে গম পাওঁ আগত অনুৰোধ কৰা নাছিল অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব খুজিলেহে দিব গতিকে আজিকালি অসমে খোজা হৈছে দেউতাকে দিব ইমানেই কথা ক'ত মাটি আছে কি আছে স্যাটেলাইট বনাবৰ কাৰণে মাটি নালাগে স্যাটেলাইট তেওঁলোকে নাজানে কাৰণে কৈ আছে আৰু ইতিমধ্যে আমাৰ এই বিষয়টো বহুতখিনি আগবাঢ়ি গৈছে মহাকাশত স্যাটেলাইট উৎক্ষেপণ কৰে ইছৰোৱে যদি এটা টিভি চেনেলৰ নিজৰ স্যাটেলাইট হ'ব পাৰে আপোনালোকৰ গোটেই চেনেলবোৰ স্যাটেলাইটত চলি থকা নাই জানো যদি নিউজ লাইভ এনকে টিভি এমবি টিভি প্ৰাগ টিভি ডিউআই টিভি প্ৰতিদিন টাইমছৰ যদি নিজৰ স্যাটেলাইট থাকিব পাৰে চৰকাৰৰ স্যাটেলাইট কিয় থাকিব নোৱাৰে ইমান সাধাৰণ কথা এটা যেতিয়া বুজি নাপায় তেওঁলোকে কেনেকে ৰাজ্য চলাবৰ সপোন দেখে মই নিজেও নাজানো আজি ভাৰত চৰকাৰৰ অতি কমেও ৩০০তকৈ বেছি স্যাটেলাইট আছে তাৰ পৰা এটা স্যাটেলাইট এটা মোদী ডাঙৰীয়াৰ পৰা মই ল'ব নোৱাৰো নেকি ইমানখিনিতো মোৰ চলি যায় দিয়কচোন মোদী ডাঙৰীয়াক অনুৰোধ কৰিলে ভাৰত চৰকাৰৰ যিমান স্যাটেলাইট আছে মই যদি কওঁ যে এটা স্যাটেলাইট আপুনি খালি অসমৰ কাৰণে দি দিয়ক যাতে অসমত বিদেশী আহিলে আমি গম পাওঁ বান সমস্যা হলে গম পাওঁ আগত অনুৰোধ কৰা নাছিল অনুৰোধ কৰিব জানিলে দেউতাকে কেতিয়া দিব খুজিলেহে দিব গতিকে আজিকালি অসমে খোজা হৈছে দেউতাকে দিব ইমানেই কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত